নমস্কাৰ, মই হেমন্ত ডেকা মোৰ ইউটিউব চেনেল হেমন্ত মিক্স অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বিষ্ণুপ্ৰভু সেৱাশ্ৰমত। তাৰে তেওঁ মোৰ লগত উপস্থিত আছে। তাৰে ছাৰসকল আছে, বাইদেউসকল আছে, যিহেতু পৰীক্ষা চলি আছে তেওঁলোকৰ। সেই মৰ্মে মই বৰ্তমান স্পষ্টকৈ জনাব বিচাৰিছোঁ যে অকল সেৱাশ্ৰমত অকল মানুহ অহা যোৱা কৰা সেৱাশ্ৰম হ'লেই নহ'ব। ইয়াত গুৰুজনাৰ কিবা এটা আধ্যাত্মিক দিশত যদি আমি কিবা এটা কৰিব পাৰোঁ আৰু সেই দিশেৰে আগুৱাই গৈ আজি অসম সত্ৰ মহাসভাৰ লগত আমি সংযোগ স্থাপন কৰোঁ 19 চনতে। আৰু তেতিয়াৰ পৰাই তেওঁলোকে আমাক এই সুবিধাখিনি তেওঁলোকে কৰি দিলে। আমাক এখন সংগীত মহাবিদ্যালয় হিচাপে তেওঁলোকে আমাক স্বীকৃতি দিলে আৰু সেই স্বীকৃতিৰ কালৰ পৰা আমি আনুষ্ঠানিকভাৱে পৰীক্ষা তেওঁলোকৰ নিৰ্দেশ মতে আমি মানে পাতি গৈ আছোঁ। আৰু আজি সেই মৰ্মে আজি বছৰেকীয়া পৰীক্ষা তেওঁলোকৰ অসম সত্ৰ মহাসভাৰ। গতিকে আজি এই সত্ৰ মহাসভাই যেনেকুৱাকৈ নিৰ্দেশ দিছে আমি তেনেকুৱাকৈ পালন কৰিবৰ কাৰণে সদায় হেৰি কৰিছোঁ। আৰু এটাই সাফল্য বুলি নহয়, আচলতে কষ্টও ভুগিছোঁ, কাৰণ এই অনুষ্ঠানখন অকল এতিয়া মানে চলিবৰ কাৰণে যথেষ্ট মানে অৰ্থৰ অভাৱ হৈছে। অৰ্থৰ অভাৱৰ কাৰণে আমি আগুৱাই যাব পৰা নাই। গতিকে আমি সদৌতি ৰাইজক আমি ভকতসকলক এটাই সেৱা জনাইছোঁ যে এই আশ্ৰমলৈ তেওঁলোকে আহক, আহি আমাক সহায় সহযোগ, কাৰণ ইয়াতে দান বৰঙণিৰ বাহিৰে বেলেগ কোনো ৰাস্তাই নাই। গতিকে ৰাইজৰ দান বৰঙণিৰে আমি অনুষ্ঠানখন পৰিচালনা কৰি আছোঁ। আৰু আজি স্কুলখনো চলাইছোঁ। আমি যদিও মাহিলী কিবা এটা দিছোঁ, কিন্তু তেওঁলোকে মাহিলী পইচাটো দিয়াৰ পিছৰে কথা, কাৰণ যিহেতু এই অঞ্চলটো এটা দুখীয়া অঞ্চল আৰু ইয়াত দুখীয়া অঞ্চলৰ ল'ৰা ছোৱালীখিনি মানে অনাই বনাই ঘূৰি ফুৰাৰ পৰিৱেশটো এৰি আজি এনেকুৱা ৰাস্তাত আনিব বিচাৰিছিলোঁ, কিন্তু হয়তো সময় লাগিব যথেষ্ট, আৰু সময় লাগিব, আমি আনিব পাৰিম। কিছু আহিছে, আকৌ আহিব, এনেকুৱাকৈ আমি তেনেকুৱা এটা হেৰিতে আজি আগুৱাই গৈছোঁ। মই বৰ্তমান দৰং ডিষ্ট্ৰিক্টৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰম, তাৰ আজি ল'ৰা ছোৱালীখিনিৰ আজি পৰীক্ষা আছে, যিহেতুকে মই বৰ্তমান উপস্থিত হৈছোঁ। আহি তুমি কিমান দিনৰ পৰা দি আছা ইয়াতে? কিমান দিন আহিছো? তুমি নিজে আহিছা? মাকখন গুচাই দিয়া। 1 বছৰ হ'ল। তুমি ইয়াতে আহি কেনেকুৱা পাইছা? ভালে পাইছো। ভালে পাইছা? তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী দেৱাশীষ ডেকা। তোমাৰ ঘৰ? বৰমপুৰ। বৰমপুৰ। গতিকে আজি পৰীক্ষা, যিহেতু মই বিষ্ণুপ্ৰভু সেৱাশ্ৰমত বৰ্তমান উপস্থিত হৈছোঁ আহি, আৰু ইয়াতে এজন নহয় বহুখিনি আছে ল'ৰা ছোৱালী, পৰ্যায়ক্ৰমে আছে, সৰুৰ পৰা ডাঙৰলৈকে গোটেইখিনি ল'ৰা ছোৱালী ইয়াতে আছে। তাৰে আমি কিছু ল'ৰা ছোৱালীৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ। ইয়াতে আহি বিষ্ণুপ্ৰভু সেৱাশ্ৰমত আহি কেনেকুৱা পাইছে, গোটেইখিনি কথা আমি তেওঁলোকৰ ল'ৰা ছোৱালীখিনি মোৰ লগত আছে যেতিয়া তেওঁলোকৰ পৰা শুনো। তুমি ক'ৰ পৰা আহিছা? তোমাৰ নামটো কৈ দিয়া। তুমি কিমান দিনৰ পৰা আহিছা ইয়াতে? মোৰ 2 বছৰমান হ'ল। 2 বছৰমান হ'ল। তুমি ইয়াতে আহি তোমাৰ কি অনুভৱ হয় তোমাৰ? মানে কি তোমাৰ ইয়াতে আহি কেনেকুৱা লাগে? ভাল লাগে। ভাল লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মোৰ লগত আছে বহুখিনি ল'ৰা ছোৱালী আছে, গোটেইখিনি মই ল'বৰ কাৰণে মই চেষ্টা কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নিকুঞ্জ ডেকা। তুমি ক'ৰ পৰা আহিছা? মজা চুবুৰীৰ পৰা। মজা চুবুৰীৰ পৰা। ইয়াতে আহি কিমান দিন হ'ল তোমাৰ? আজি আহিছো। আজি প্ৰথম। ইয়াতে আহি কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। ভাল লাগিছে। গোটেইখিনি পৰিৱেশটো, সমগ্ৰ পৰিৱেশটো মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু আপোনালোকে নিশ্চয় বুজি পাইছেই, কাৰণ গোটেইখিনি আমাৰ গাঁৱৰ পৰিৱেশত তেওঁ বিষ্ণুপ্ৰভু সেৱাশ্ৰম। গতিকে মোৰ লগত কেইগৰাকীমান পৰিচালনাত তেওঁলোকে দায়িত্বত আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানো। আপোনাৰ লগত এতিয়া কিমান মানুহ জড়িত হৈ আছে? এতিয়া আমাৰ এই অনুষ্ঠানখন যিহেতু অকল বৰমপুৰ বাখুৱা চুবুৰীতে সীমাবদ্ধ নহয়, আৰু এই অঞ্চলৰ লগতে এতিয়া অসমৰ বাহিৰৰ পৰা ইয়াতে ভকত আহে। আজি কৰ্ণাটকৰ পৰা আহিছে, আজি গুজৰাটৰ পৰা আহিছে, মুম্বাইৰ পৰা আহিছে, বা মহাৰাষ্ট্ৰৰ পৰা আহিছে, বা অসমৰ যিকোনো জিলাৰ পৰা ইয়াত ভক্তৰ সমাগম সদায়। আৰু সেই ভক্তসকল কিন্তু এটাই ডাঙৰ হেৰি আপোনালোকক আজি আমি জনাইছোঁ, আহিলে থকাৰ ব্যৱস্থাও সুব্যৱস্থা আমি কৰিছোঁ। আপোনাৰ যোগেদি কওঁ, আমি
এই প্ৰথমতে তেওঁ ছেপ্টেম্বৰত হৈছিলে আমি অক্টোবৰৰ পৰা জড়িত হৈ আছো আজি পৰ্যন্ত আছো তেওঁৰ লগত আৰু ভৱিষ্যতেও থাকিম তেওঁ প্ৰথমতে অৱস্থা গোটেই বেয়া আছিল আজি দেখিছো বহুত যথেষ্ট আগবাঢ়িছে আৰু অসুবিধাও বহুখিনি আছে তেওঁ অসুবিধাৰ মাজেদি আগবাঢ়িছে যদি তেওঁ আৰু অকণমান চৰকাৰৰ পৰা সুবিধা পায় তেওঁ আৰু আগুৱাই যাব আমাৰ ল'ৰা ছোৱালীখিনি বহুতখিনি আগবাঢ়িছে যি কিছুমানে গম পোৱা নাই তেওঁলোকে হয়তো আগবঢ়াৰ লগে অনুষ্ঠানটো আগবঢ়াৰ লগে গম পাই আহিব এতিয়া তেওঁ অসুবিধাৰ কাৰণে আগবঢ়াই নিব পৰা নাই যদি চৰকাৰৰ পৰা অলপ সুবিধা পায় তেন্তে নিশ্চয় আগবাঢ়িব আৰু আমি এতিয়ালৈকে তেওঁ ভালেই পাইছো অধ্যক্ষ ছাৰ মোৰ লগত উপস্থিত আছে কি ক'ব আপুনি কি ক'ব হয় নমস্কাৰ আমাৰ বৰমপুৰ সংগীত মহাবিদ্যালয় 2012 চনতে আৰম্ভ হৈছিলে আৰু তেতিয়াৰ পৰা আমাৰ ইয়াতে গীত বাদ্য নৃত্য লগতে চাৰুকলা এইবিলাক শিক্ষা হৈ আছে আৰু ইতিমধ্যে আমাৰ এই বিদ্যালয়ৰ পৰা নৃত্যৰ বিষয়ত পাছ কৰিছে গায়ন বৰগীতৰ গায়ন বিদ্যাটো পাছ কৰিছে এনেকৈ গৈ আছে সেয়েহে আমি আশা ৰাখিছো অদূৰ ভৱিষ্যতে আমাৰ এই আশ্ৰমৰ জৰিয়তে উঠি অহা ল'ৰা ছোৱালীবিলাকক আমি শংকৰী সংস্কৃতিৰ জ্ঞান আমি দিবৰ কাৰণে আমি প্ৰস্তুত আছো আৰু ইতিমধ্যে আমি এই ক্ষেত্ৰত ছাকচেছফুল হৈছো মই যিহেতু বিষ্ণুপ্ৰভু সেৱাশ্ৰমত উপস্থিত আছো তাৰে ৰন্ধনশালৰ দায়িত্বত মোৰ লগত ওচৰ চুবুৰীয়া বাইদেউ কেইগৰাকীমান উপস্থিত আছে আৰু বিষ্ণুপ্ৰভুৰ মিছেছো মোৰ লগত আছে বাইদেউ আপুনি কিমান দিনৰ পৰা জড়িত ইয়াতে আছো আৰু প্ৰথম অৱস্থাৰ পৰা আছে আপুনি বিষ্ণুপ্ৰভুৰ লগত আপোনাৰ জড়িত হৈ কেনেকুৱা লাগিছে ভালে লাগিছে বাৰু সেৱাশ্ৰমত আছো যেতিয়া তেওঁৰ মিছেছ আছে মোৰ লগত মিছেছ আছে বিষ্ণুপ্ৰভু তেওঁ মোৰ লগতে উপস্থিত আছে গতিকে আপুনি পত্নী হিচাপত আপুনি কি ক'ব কিমান বিয়া হোৱা কিমান দিন হ'ল আৰু আপুনি বিষ্ণুপ্ৰভুৰ লগত এই আশ্ৰমখনৰ লগত জড়িত হয় বুলি এইটো কাৰণে কৈছো আপুনি যিহেতু পত্নী হয় পত্নী হিচাপত আপুনি আপোনাৰ দায়িত্ব আছে আপুনি বিষ্ণুপ্ৰভুৰ ওপৰত আপুনি কি ক'ব আমি 2002 চনত মানে বিয়া হৈছিলো তাৰপিছত 2012 চনত মানে প্ৰভুৰ এনেকুৱা অৱস্থা প্ৰভু গাত আহিল তাৰপিছত গাত আহি মানে ঐশ্বৰিক শক্তি প্ৰভাৱ পৰিল আৰু তাৰ পিছৰ পৰা আমি এনেকুৱাকে এখন বহল সমাজত মানে এনেকে আমি চলি আছো বহল সমাজ বুলি এইকাৰণে কৈছো মানে দূৰ দূৰণিৰ পৰা তেতিয়াৰ পৰা বহুত মানুহ আহে বহুত মানুহৰ সমাগম হয় দিনে ৰাতি ভক্ত তাৰপিছত সন্ধিয়া সেই দিনৰ পৰা সন্ধিয়া আজিলৈকে মানে শৰাই এভাগি সদায় থাকে নাম কীৰ্তন হয় তাৰপিছত এই স্কুলখনো যেনিবা প্ৰতিষ্ঠা হ'ল 2019 চনত তাৰপিছত তেতিয়াৰ পৰা মানে এনেকে আমি চলি আছো কষ্ট যথেষ্ট হৈছে আমাৰ মানে দায়িত্ব বহুত বাঢ়িছে গতিকে কষ্ট আমি যথেষ্ট কৰিছো কিন্তু কষ্টকো কষ্ট বুলি ভবা নাই যিহেতু ত্যাগত মহত্ব আছে ত্যাগটো স্বৰ্গীয় বস্তু গতিকে আমি দুখ কষ্ট খিনিকে মানে সাৰোগত কৰি এনেকে চলি আছো তথাপি অলপ যেনিবা মানুহ হিচাপে আমি মই এই স্কুলখনৰ লগত যোৱা 5 বছৰ ধৰি জড়িত হৈ আছো মই আৰ্ট বিষয়ত ল'ৰা ছোৱালীক শিক্ষাদান কৰি আছো বৰ ভাল লাগিছে এই অনুষ্ঠানখন অৰ্থাৎ এই বিদ্যালয়খন আধ্যাত্মিক চিন্তা চৰ্চাৰে গঢ় লৈছে ইয়াৰ পৰিৱেশটো অন্য স্কুলতকৈ বহুত বেলেগ মোৰ বহুত ভাল লাগিছে আৰু ভৱিষ্যতেও এইখন বিদ্যালয়ৰ লগত এনেকে ল'ৰা ছোৱালী শিক্ষাদান কৰি আগবঢ়াই নিব পাৰো ল'ৰা ছোৱালীখিনিক মই বহুত চেষ্টা কৰিম আৰু আজি বাৰ্ষিক পৰীক্ষা ইয়াতে বিষয়বস্তু বাদ্য আছে সংগীত আছে লগতে চাৰুকলাটো আছে মই চাৰুকলা পাঠদান কৰো নমস্কাৰ জনাইছো আপোনাক আপুনি কিমান দিনৰ পৰা দায়িত্বত আছে মই 2012 চনৰ 23 ছেপ্টেম্বৰৰ পৰা আছো বাৰু দায়িত্বত আপুনি কি পদত আছে এতিয়া মই বৰ্তমান অফিচ এছিষ্টেণ্ট পদত আছো অফিচ এছিষ্টেণ্ট হিচাপত নহয় জানো এতিয়া ল'ৰা ছোৱালী কিমান আছে ল'ৰা ছোৱালী আপোনাৰ 100ৰ ওপৰত আছে নহয় জানো আৰু আমি ইতিমধ্যে জানিব পাইছো ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তবান ৰাইজ আহে আপুনি অসমবাসীক আপুনি কি আহ্বান জনাব অসমবাসীক এইটোৱে আহ্বান জনাও যে
সকলো আহক আশ্ৰমত, আমাক সহায় সহযোগ কৰক, আশ্ৰমখন অকমান উন্নত কৰিব লাগে। চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য পাইছো যদিও আৰু প্ৰয়োজন আছে। আমাৰ ল'ৰা ছোৱালীখিনি বা আশ্ৰমত অহা যিখিনি ভক্তবৃন্দ তেওঁলোকক বহুতখিনি বস্তুৰে প্ৰয়োজন বাৰু ইয়াত, কিন্তু আমি সেইখিনি দিব পৰা নাই যদিও চৰকাৰৰ ওচৰত এটাই আহ্বান যে তেওঁলোকে আমাক সহায় সহযোগ কৰক, আশ্ৰমখন অলপ আগবঢ়াই নিওঁ আৰু স্কুলখন লগতে আগবঢ়াই নিওঁ। ধন্যবাদ জ্ঞাপন কৰিছো। বাইদেউ, মোৰ লগত মই বিষ্ণুপ্ৰভু সেৱা আশ্ৰমত উপস্থিত আছো যেতিয়া বাইদেউ মোৰ লগত উপস্থিত আছে। বাইদেউ, আপুনি কিমান দিনৰ পৰা জড়িত ইয়াতে? ইয়াত আৰম্ভণিৰ পৰাই আছো। আৰম্ভণিৰ পৰা আছে। আপুনি বিষ্ণুপ্ৰভুৰ লগত যিমান দিনৰ পৰা জড়িত হৈ আছে, কি ক'ব আপুনি ইয়াৰে কৰ্মচাৰী হিচাপত কি ক'ব, আৰু আপুনি ইয়াৰে ওচৰৰে বাসিন্দা হিচাপত আপুনি কি ক'ব? ইয়ালৈ প্ৰায় ভক্তগণ আহে আধ্যাত্মিক দিশটো কাৰণে, আৰু আমি সংগীত মহাবিদ্যালয় এখন চলাই আছো। তাত আমাক কৰ্মকৰ্তা হিচাপে ৰাখিছে। ওচৰ চুবুৰীয়া হিচাপে ক'বলগীয়া একো নাই। আমি যিহেতু আশ্ৰমৰ লগত জড়িত থকা মানুহ, আমি আশ্ৰমখন আগুৱাই নিবৰ কাৰণে ওচৰ চুবুৰীয়া তথা অসমবাসী গোটেই মানুহখিনিকে আগবঢ়াই নিয়াত সহায় সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাওঁ। ধন্যবাদ জ্ঞাপন কৰিছো।